গুড ইভিনিং ফ্ৰেণ্ডছ এয়া মোৰ হাতত আপোনালোকে চাই আছে নমিনেশ্যন পেপাৰ আপোনালোকে জানে যে পঞ্চায়ত নিৰ্বাচনৰ দিন অলৰেডি ঘোষণা হৈছে গতিকে ক্যান্ডিডেট সকলে নমিনেশ্যন পেপাৰ কেনেকৈ ফিল আপ কৰিব হে আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅটো বনাইছো আশা কৰিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব ইয়াতে লিখা আছে schedule number 2 see rule 22A Affidavit to be furnished by the candidate along with the nomination paper before the district commissioner / officer authorized by the district commissioner or their authorized officer for election as Gaon Panchayat member / Ancholik Panchayat member / Jila Parishad member. Eto apnaloke Gaon Panchayator member, Ancholik Panchayator member, Jila Parishador member hokolor ethai nomination paper. First apnaloke likhibo lagibo yate likha ase district jito ase column আপোনালোকৰ নিজৰ নিজৰ ডিস্ট্ৰিক্ট লিখিব লাগিব সেকেন্ড ঘৰত আছে গাঁও পঞ্চায়ত মেম্বাৰ / আঞ্চলিক পঞ্চায়ত মেম্বাৰ / জিলা পৰিষদ মেম্বাৰ আপোনালোকে যিটো পদত ইলেকশন খেলি আছে সেই পদৰ নামটো ইয়াতে লিখিব লাগিব তাৰ পিছত ইয়াতে লিখা আছে আই তাৰ পিছত আপোনালোকৰ নিজৰ নেমটো লিখিব লাগিব আই তাৰ পিছত সন ডটাৰ ওয়াইফ অফ এটো লিখিব লাগিব তাৰ পিছত এজ লিখিব লাগিব বয়সটো কিমান হৈছে তাৰ পিছত ৰেসিডেন্ট অফ ভিলেজটো লিখিব লাগিব তাৰ পিছত পোষ্ট অফিস পুলিশ স্টেশন ডিস্ট্রিক্ট এটো লিখিব লাগিব ক্যান্ডিডেট as the above election do hereby solemnly affirm and state on oath as under তাৰ পিছত strike out whichever is not applicable যেটো প্ৰয়োজন নহয় হেতু আপোনালোকে মানে বাদ পেলাব পাৰে অথবা কাটি দিব পাৰে নাম্বাৰ 1 ইয়াতে অপচন দিয়া আছে I have in the past been convicted of criminal offense in the following cases and details as under আপোনাৰ যদি ক্যান্ডিডেট এজনে যদি কিবা গছৰত শাস্তি হৈছিল কনভিকশন হৈছিল কেস নম্বৰটো লিখিব লাগিব তাৰ পিছত সাব ক্লজ 2 ইয়াত আছে সেকশন অফ দা এক্ট ডেসক্ৰিপশন অফ দা অফেন্স হুইচ ইজ কনভিক্টেড তাৰ পিছত কোনটো আইনৰ কোনটো ধাৰা এই ধাৰাৰ নেমটো লিখিব লাগিব আৰু আইনৰ নামটো লিখিব লাগিব ডেটস অফ কনভিকশন আৰু কোন তাৰিখত শাস্তি বিহা হৈছিল আদালতৰ দ্বাৰা এই তাৰিখটো উল্লেখ কৰিব লাগিব 4 punishment imposed indicate period of imprisonment awarded or quantum of fine imposed punishment imposed যদি আদালতৰ দ্বাৰা বিচাৰ কৰি ক্যান্ডিডেট এজনক যদি শাস্তি বিহা হৈছিল সেই শাস্তিৰ পৰিমাণটো মেনশন কৰিব লাগিব আৰু কিমান টকাৰ ফাইন আৰ্থিক জৰিমনা বিছিল হে মেনশন কৰিব লাগিব তাৰ পিছত আহক পইণ্ট নম্বৰ 2 Yet that I have in the past been discharged acquitted in the following cases যদি কোনোবা ক্যান্ডিডেটে আদালতত বিচাৰ মকদ্দমা হৈ কোনোবা গছৰত যদি খালাস পাইছিল হেটো মেনশন কৰিব লাগিব নাম্বাৰ 1 সেকশন অফ দা এক্ট ডেসক্ৰিপশন অফ দা অফেন্স উইথ হুইচ চাৰ্জ আৰু কোনটো আইনৰ কোনটো ধাৰা এটো মেনশন কৰিব লাগিব কেস নাম্বাৰ মেনশন কৰিব লাগিব নাম্বাৰ 3 নেম অফ দা কোৰ্ট বাই হুইচ acquitted discharge আৰু কোনটো আদালতৰ পৰা আপোনাক খালাস কৰি দিয়া হল বা আপোনাক ডিসচাৰ্জ কৰি দিয়া হল এতিয়া ডিস্ট্ৰিক্ট কোৰ্ট হাই কোৰ্ট অথবা সুপ্ৰিম কোৰ্ট কোনটো কোৰ্টৰ পৰা আপোনাক খালাস দিয়া হল ইয়াত মেনশন কৰিব লাগিব ডেট অফ একুইটেল ডিসচাৰ্জ আৰু কোনটো তাৰিখত আপোনাক খালাস কৰি দিয়া হল ইয়াত মেনশন কৰিব লাগিব নাম্বাৰ 5 details of appeals application for revision review if any filed against equital discharge আপুনি বা ক্যান্ডিডেট জনে যেটো গছৰ পৰা খালাস ডিসচাৰ্জ হল হেই খালাস ডিসচাৰ্জ হোৱাৰ পিছত যদি কোনো ধৰণৰ আপিল ৰিভিজন এবাৰ যদি ফাইল হৈছে হেয়া মেনশন কৰিব লাগিব তাৰ পিছত আহক পইণ্ট নম্বৰ 3 that I have in the period ending 6 months prior to the date of filing that present nomination been accused of the following offenses punishable with imprisonment with 2 years or more and in which a charge has been framed or cognizance taken by the court as indicated here under ইয়াতে কোৱা হৈছে যে আজিৰ পৰা 6 মাহ আগত যদি আপোনাৰ বিৰুদ্ধে কোনো ধৰণৰ গছৰ মকদ্দমা হৈছে যিটো গছৰ মকদ্দমাৰ শাস্তি 2 বছৰ অথবা তাতকৈ বেছি অথবা যদি সেই গছৰ মকদ্দমাৰ চাৰ্জটো ফ্ৰেম হৈছে আৰু কোনটো কোৰ্টে কগনিজেন্স লৈছে হেয়া মেনশন কৰিব লাগিব নোট দিস এক্সক্লুডস কেজেস মেনশন 1 and 2 above ক্লজ 1 সেকশন অফ দা এক্ট ডেসক্ৰিপশন অফ দা অফেন্স উইথ হুইচ চাৰ্জ কগনিজেন্স টেকেন আপোনাৰ ইয়াত আসলতে কোনটো আইনৰ অধীনত চাৰ্জ ফ্ৰেম কৰা হৈছে হিয়া লিখিব লাগিব তাৰ পিছত গছৰৰ নম্বৰ লিখিব লাগিব কোন তাৰিখত কেছৰ চাৰ্জ ফ্ৰেম হৈছে হিয়া লিখিব লাগিব কোনো ধৰণৰ আপিল এপ্লিকেশন ৰিভিজন ফাইল হৈছে না হেবোৰ লিখিব লাগিব পইণ্ট নম্বৰ 4
that I give herein below details of assets, immovable, movable, bank balance, etc. of myself, my spouse, and dependent. 4 নম্বৰ পইণ্টত লিখিব লাগিব কেণ্ডিডেটৰ অথবা কেণ্ডিডেটৰ স্বামী অথবা স্ত্ৰী অথবা ল'ৰা ছোৱালী সকলৰ নামত কিমান পৰিমাণৰ টকা পইচা আছে, বেংক বেলেঞ্চ আছে, মাটি বাৰী সম্পত্তি আছে, সেয়া লিখিব লাগিব। ইয়াতে আছে ডেছক্ৰিপশ্যন সেলফ মানে নিজে, স্পাউচ স্বামী অথবা স্ত্ৰীৰ, ডিপেণ্ডেণ্ট নাম্বাৰ 1 সেই কেণ্ডিডেটজনৰ ওপৰত যিজনে ডিপেণ্ড কৰিছিলে, ধৰক ল'ৰা ছোৱালী, এইবোৰৰ কথা ইয়াতে মেনশ্যন কৰিব লাগিব। ডেপজিট ইন বেংকছ, বেংকত কিমান টকা ডেপজিট আছে সেয়া লিখিব লাগিব, বেংকৰ একাউণ্ট নম্বৰ দিব লাগিব। তাৰপিছত আপোনাৰ 3 নম্বৰ বণ্ডছ ডিবেঞ্চাৰ যদি কিনিছে সেয়া লিখিব লাগিব। আদাৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ য'ত মটৰ ভেহিকেল যদি আছে, গাড়ী নম্বৰ লিখিব লাগিব, কেনেকুৱা ধৰণৰ মটৰ ভেহিকেল, ভেলু লিখিব লাগিব, সোণৰূপৰ গহনা কিমান আছে সেয়া লিখিব লাগিব। তাৰপিছত ইমমুভেবল প্ৰপাৰ্টি, মাটি বাৰী সম্পত্তি কেনেকুৱা, এগ্ৰিকালচাৰেল লেণ্ড, তাৰপিছত নন এগ্ৰিকালচাৰেল লেণ্ড, বিল্ডিং কেনেকুৱা ধৰণৰ আছে, কমাৰ্চিয়েল নে, সেইবোৰ কথা মেনশ্যন কৰিব লাগিব। তাৰপিছত আহিছোঁ এইটো হ'ল হাউচ, এপাৰ্টমেণ্টছ, লোকেশ্যন আৰু ঘৰ ক'ত আছে সেয়া লিখিব লাগিব, আৰু ঘৰৰ বৰ্তমান দাম কিমান সেয়া লিখিব লাগিব। তাৰপিছত পইণ্ট নম্বৰ 5 ইয়াতে যদি I give herein below details of my liabilities overdues to public financial institutions, government dues. Please give separate details for its description. আপুনি যদি কোনোবা বেংকৰ পৰা ফাইনেন্সিয়েল ইনষ্টিটিউটৰ পৰা কিবা লোন থন যদি আপোনাৰ কিবা দিব লগা থাকে সেয়া ইয়াতে মেনশ্যন কৰিব লাগিব। কোনটো বেংকৰ পৰা আপুনি লোন লৈছিল আৰু সেয়া মেনশ্যন কৰিব লাগিব। তাৰপিছত ইনকাম টেক্সৰ বিষয়ে ইয়াত মেনশ্যন কৰিব লাগিব, সম্পত্তিৰ টেক্সৰ কথা মেনশ্যন কৰিব লাগিব, সেল টেক্স, প্ৰপাৰ্টি টেক্সৰ কথা ইয়াতে মেনশ্যন কৰিব লাগিব। লাষ্টলি আহিছোঁ মই লাষ্ট পেজত, ভেৰিফিকেশ্যন। I, the deponent above named, do hereby verify and declare that contents of this declaration are true and correct to the best of my knowledge and belief. No part of it is false and nothing material has been cancelled therefrom. Verified at যোনদিনা আপুনি এইটো ছাবমিট কৰিব, ইয়াৰ এট মানে কোনটো ঠাইত আপুনি এইটো লিখিলে সেইটো লিখিব লাগিব, কোন তাৰিখত সেয়া লিখিব লাগিব। তাৰপিছত ডেপনেণ্টৰবিলাক ইয়াতে ছিগনেচাৰ হ'ব। গতিকে এনেকৈ নমিনেশ্যন পেপাৰটো আপোনালোকে ফিল আপ কৰিব লাগিব। চমুকৈ আপোনালোকক আলোচনা কৰিম। যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।